মাৰ্ঘেৰিটাত নাবালিকাক ধৰ্ষণৰ অপচেষ্টা নিজ ককাকৰ হাতত যৌন আতিশয্যৰ বলি 13 বছৰীয়া নাবালিকা পুনৰবাৰ সভ্য সমাজৰ ওচৰত লজ্জানত হ'ল মাৰ্ঘেৰিটাত সংঘটিত হৈছে এক জঘন্য বৰ্বৰ ঘটনা নিজ ককাকৰ হাততে কামনাৰ বলি হ'ল 13 বছৰীয়া নাবালিকা কন্যা এই জঘন্য বৰ্বৰ ঘটনা সংঘটিত হৈছে মাৰ্ঘেৰিটাৰ আৰক্ষী থানাৰ অন্তৰ্গত নামদাং কলিয়ৰিত জঘন্য বৰ্বৰ কাণ্ড সংঘটিত কৰা লম্পটটো প্ৰকাশ লামা বুলি জানিব পৰা গৈছে বয়স 44 বছৰ জানিব পৰা মতে নাবালিকা গৰাকী লম্পট প্ৰকাশ লামাৰ নাতিনিয়েক ঘৰত কোনো নথকাৰ সুযোগ লৈ ককাক প্ৰকাশ লামায়ে প্ৰায় নাবালিকা কন্যাগৰাকীক যৌন আতিশয্য চলাই আহিছিল লম্পট প্ৰকাশ লামাক নিখাই মাৰ্ঘেৰিটাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ককাকৰ নামত কলংক হনা জঘন্য নাবালিকাৰ যৌন আতিশয্য চলোৱা দুখী প্ৰকাশ লামাক কঠোৰতকৈ কঠোৰ শাস্তিৰ দাবী জনাইছে স্থানীয় ৰাইজে আগৰ পৰা মানে এনেকা মানে দিনটো ঘটনাটো হ'ল এইটো মানে হ'ল আৰু এইটো আগৰ পৰা কৈ আছিলে যে ছোৱালীও ক'লে ছোৱালী গধূলি সুধি ছোৱালীও কান্দি ক'লে মোক ক'লে যে মানে বাবা এনেকৈ হ'ল কান্দি আছে মোৰতো একদম দিমাগে নাইকিয়া হৈ গ'ল একদম শ্বৰ্ট লিখা হৈ গ'ল মইতো চিধা মাৰিবই ওলাইছিলোঁ তাক মইতো মাৰিম একদম তাতে জেগাতে মই পেলাই দিম বুলি ভাবিছিলোঁ লেকিন মানুহে মোক ধৰিলে মইতো কামৰ পৰা আহিছিলোঁ মই ঘৰত পাইছোঁহে এইটো সময়ত মানে আৰু মানুহ মোক ধৰিলে এইটো কাৰণে মই একো হয় মানুহজনৰ নাম কি মানুহজনৰ প্ৰকাশ লামা কি হয় সম্বন্ধত কি হয় সম্বন্ধত মোৰ শ্বশুৰ বুঢ়া ইয়াৰ নিজৰ দেউতা মোৰ মানুহজনী নিজৰ দেউতা এইটো ভৰসাত মানে নিজৰ হয় ন নিজৰ ভৰসাত মানে যেতিয়া নিজৰ হৈ গ'ল ন এইটো ভৰসাত আমিতো কামত গুচি যাওঁ ছাৰ এইটো কাৰণে আমিতো ভৰসা এটা থাকে ন নিজৰ ফেমিলি হয় ন এইটো কাৰণে আমি গুচি গৈছিলোঁ কামত পাছত ঘটনাটো শুনিছোঁ এনেকৈ কথা আমাৰ নিজৰ দেউতা ছোৱালীটো মানে আমিতো কামত যায় তাৰপাছত আহি কিনি মানে মানুহটো মোক কৈ আছে ছোৱালীটো এনেকৈ কৰি আছে মই ছোৱালীটো সুধিলোঁ তাৰপৰা ছোৱালীটো মানে কৈছে মোৰ বুকুত ধৰে এনেকুৱা মানে তাৰপাছত বেলেগ জেগাত বি ধৰে মানে পাৰ্চনেল জেগাত এনেকুৱা কৈ আছে কান্দি তাৰপৰা মই কৈ দিছোঁ এনেকুৱা কৰে নানা মানুহ হৈ কিনি মই ভাবাই নাই এনেকুৱা মই নিজৰ দেউতা এনেকৈ কৰি ভাবা নাই না মানুহ কৈছে মোক মইতো বিশ্বাস কৰা নাই তাৰপৰা মোক পোৱালিটোও কৈছে সৰু পোৱালিটো ইমান বেলেগ কথাটো নকয় না যি হৈছে এইটো তাৰপৰা ক'লে বোলে তোক মই মানুহ ক'লে তোক মই মাৰিম পিটিম এনেকৈ কৰিম বোলে তাৰপাছত মই একো নাজানো চাম আৰু মই তাৰপাছত মই মানুহ মাতিলোঁ তাৰপাছত কিনি তাৰপাছত মানুহ আহিলে ছাৰকেইটা আহিছে তাৰপাছত লৈ আনিছোঁ কেতিয়াবা এনেকুৱা কৰি আছে বুলি কৈছে এইটো 2 দিন মানুহ হৈছে বোলে ছাৰ কালি বি মানুহ দেখিছে বোলে তাৰপাছত মোক কৈছে মানে আগৰ পৰা অলপ হৈ আছিলে ছাৰ মানে চব জেগাত হাত সোমাই বোলে তাৰপাছত বুকুত বি এনেকুৱা তাৰপাছত পাৰ্চনেল জেগাত বি আৰু মানুহ ভৰিটো উঠাৰ টাইমত মানুহ দেখিছে বোলে নিজৰে নানা মই নিজেও ভাবিব নোৱাৰোঁ কি নিজৰ নানা কি নাম মানুহজনৰ প্ৰকাশ লামা এনেকুৱা কৰিছে ক'ত ঘৰটো ক'ত তেখেত নামদাং কলিয়ৰি মানে ওচৰত ঘৰ মানে নিজৰ নানা কৈ কিনে আমিতো এৰি যাম কাম নকৰিলে বি নহ'ব তাৰ এনেকুৱা কৰি ভবা নাই না তাৰ কাৰণে এনেকুৱা হৈছে কালি ৰাতি 7:30-8টামান বজাত খবৰ দিয়া হ'ল আমাৰ নামদাং কলিয়ৰি তামাং লাইনত মানে নিজৰ ককায়েকে নিজৰ নাতিনীয়েকক মানে দুষ্কাৰ্য কৰিবলৈ চেষ্টা কৰিছিল আৰু কিন্তু সফল নাই হোৱা আৰু জানিব পৰা মতে মানে বহুত কেইদিনমানৰ আগৰ পৰাই মানে তেওঁ মানে বেড টাচটো মানে দি আছিলে কিন্তু ছোৱালীজনী মানে ভয়তে কোৱা নাছিলে ঘৰৰ মানুহক তাৰপিছত ওচৰ চুবুৰীয়াই মানে বহুত দিনৰ পৰা সন্দেহ কৰি আছিলে বুঢ়াটোৰ ওপৰত তাৰপিছত সিহঁতে মাকক জনালে বস্তুটো তাৰপিছত মাকে তেতিয়া ছোৱালীজনীক সোধ পোছ কৰোঁতে ছোৱালীজনী তেতিয়া কান্দি গোটেইখিনি কাহিনীটো কৈছে আৰু মানে মাজে মাজে বোলে তেনেকৈ মানে বেড টাচ হেৰি কৰে আৰু ককাই মোক মানে হেৰি কৰে বুলি কৈছে তাৰপিছত আমি থানাত খবৰ দিলোঁ তাৰপিছত লগে লগে অচি ছাৰহেঁতি বাইদেউহেঁতি চবেই আহিলে লগে লগে মানুহজনক কৰায়ত্ব কৰি কিনি জেলত লৈ আহিছে মানুহজনৰ নাম কি প্ৰকাশ লামা নামদাং কলিয়ৰিৰে হয়
কিন্তু এনেকুৱা মানে মই ভাবোঁ যে আমি অলপ সজাগ হ'ব লাগিব আৰু আমাৰ ল'ৰা ছোৱালী যিমান আছে সৰু সৰু ছোৱালীবোৰক আমি মানে এনেকুৱা কিবা এটা সজাগতা সভা নিচিনা পাতি কিনি গাঁৱে ভূঞে আৰু আমাৰ নামদাং নিচিনা যোনখন গাঁও তাত আৰু বেছি প্ৰয়োজন নিচিনা মই ভাবোঁ সেইটো কাৰণে মই আগবাঢ়ি কিনি কিবা এটা পদক্ষেপ ল'ম বুলি ভাবি আছোঁ কাৰণ ইমান সৰু সৰু ছোৱালীবোৰে সেই বস্তুটো গুড টাচ আৰু বেড টাচটো এতিয়াও নাজানে নিচিনা লাগিছে কিন্তু কাৰণ এনেকুৱা যদি হোৱা হ'লে তাই যদি জনা হ'লে বস্তুটো আগতীয়াকৈ জনালেহেঁতেন ঘৰত আৰু ইমান মানে দীঘলীয়া নহ'লহেঁতেন বস্তুটো কিন্তু মানে বহুত দিনৰ পৰা তাই সহ্য কৰি আছে তাই পিছে নাজানে এই বস্তুটো কি হয় ভাল হয় নে বেয়া হয় আৰু এইটো বিষয় লৈ কিনি কিবা এটা মানে সজাগতা এটা কৰিব লাগিব আৰু মই এই চেনেলৰ যোগেদি চবকে অনুৰোধ কৰিম নিজৰ বাচ্চাক নিজৰ ছোৱালীক আপোনালোকে ঘৰতো মানে এই বস্তুটো বেড টাচ আৰু গুড টাচটো বিষয়ে অলপ মানে জনাব সিহঁতক কাৰণ এতিয়া এই ঘটনাটো হ'ব নাপালে বেয়া কামটো হ'ব নাপালে যদি কামটো হোৱা হ'লে 12-13 বছৰীয়া ছোৱালীজনীৰ ভাগ্যটো কি হ'লহেঁতেন আপোনালোকে ভাবক সেইটো কাৰণে মই চবকে অনুৰোধ কৰিম এই বস্তুটোৰ কাৰণে চবে মানে অলপ ধ্যান দিব লাগিব বুলি মাৰ্ঘেৰিটাৰ পৰা অৰুণ ভূঞা ৰিপৰ্ট অসম টুডে।